টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে ঢিঙৰ বিধায়ক আমিনুল ইছলাম। এটা শিৱ মন্দিৰৰ বিৰুদ্ধে মন্তব্য কৰিছিল। কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ পাছতে এতিয়া ঢিং থানাত একাধিক এজাহাৰ দাখিল কৰা হৈছে আমিনুল ইছলামৰ বিৰুদ্ধে। বিধায়ক আমিনুল ইছলাম এতিয়া পৰিছে বিপদত। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আমিনুল ইছলামৰ বিৰুদ্ধে ঢিং থানাত একাধিক এজাহাৰ দাখিল কৰা হৈছে। ঢিং সাৰ্বজনীন শ্মশান শিৱ মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ঢিঙৰ AIDF বিধায়কগৰাকীয়ে। নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন চলা বুলি কৰিছিল বিতৰ্কিত মন্তব্য। আৰু ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ দল সংগঠন, সমান্তৰালকৈ নাৰী সুৰক্ষা সমিতিও। ঢিং আঞ্চলিক ছাত্ৰ সন্থা, ঢিং নাৰী সুৰক্ষা সমিতিয়ে ইতিমধ্যে ঢিং আৰক্ষীৰ কাষ চাপিছে বিধায়কগৰাকীৰ বিতৰ্কিত মন্তব্যক লৈ। মন্দিৰ পৰিচালনা সমিতিয়েও দাখিল কৰিছে এজাহাৰ। কেইবাখনো এজাহাৰ ইতিমধ্যে দাখিল কৰা হৈছে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাইছোঁ। ঢিঙৰ বিধায়ক আমিনুল ইছলাম পৰিছে বিপদত, কিয়নো বিতৰ্কিত মন্তব্য কৰি প্ৰায় বিতৰ্কৰ আৱৰ্তত থকা এগৰাকী বিধায়ক পুনৰবাৰ বিপদত পৰিছে। কিয়নো ঢিঙৰ সাৰ্বজনীন শ্মশান শিৱ মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন চলা বুলি বিতৰ্কিত মন্তব্য কৰাৰ পাছতে এতিয়া স্থানীয় দল সংগঠন জাঙুৰ খাই উঠিছে। অঞ্চলটোৰ দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু সমান্তৰালকৈ ঢিঙৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ঢিং আৰক্ষী চকীত ঢিং আঞ্চলিক ছাত্ৰ সন্থা, ঢিং নাৰী সুৰক্ষা সমিতি আৰু শ্মশান শিৱ মন্দিৰ পৰিচালনা সমিতিয়েও ইতিমধ্যে আমিনুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই মুহূৰ্তত কেতবোৰ মন্তব্য আহি পৰিছে। টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছে। আমাৰ ঢিঙৰ বিধায়ক হয় তেওঁ, কিন্তু আজিলৈকে আমাৰ যিটো প্ৰতিবাদস্থলী আছে তেওঁক আমি দেখা নাপালোঁ। বৰঞ্চ তেওঁ এনেকুৱা সামাজিক মাধ্যমত এনেধৰণে মন্তব্য দিছে যে আমাৰ গোটেই সাম্প্ৰদায়িক বিষপাপ তেওঁ বিয়পাই পেলাইছে। আৰু বিশেষকৈ তেওঁ এইটো কৈছে যে আমাৰ নামঘৰ আৰু শিৱ মন্দিৰত যি ড্ৰাগছ বা মদ্যপান ভাং সেৱন কৰিছে, মুছলমানেই হওক বা হিন্দুৱেই হওক, তেওঁ সেই মন্তব্য বিয়পাব নালাগে। তাৰোপৰি আৰু তেখেতে এইটো মন্তব্য দিছে যে আমাৰ যি প্ৰতিবাদস্থলীত আমাৰ কোনোবা নাৰীক বোলে টনা আজোৰা কৰিছে, মুছলমান নাৰীক, সেইটো কেতিয়াও হ'বই নোৱাৰে। বৰঞ্চ দেখা যায় যে তেওঁলোকৰহে ব্যক্তিসকলে আমাৰ মহিলাসকলক য'তে ত'তে তেওঁ তিৰস্কাৰ কৰা আমি দেখা পোৱা যাওঁ। সেইবাবে তেওঁৰ ওপৰত আমি কঠোৰ গৰিহণা দিছোঁ আৰু আমি নাৰী সমাজে তেওঁক যেন এনেকুৱা মন্তব্য নিদিবলৈ সকীয়াই দিছোঁ। তেওঁ এটা কথা উল্লেখ কৰিছে যে যি মুছলমান মহিলা তেওঁলোকক ভূষা খুলি দিয়া কথা তেওঁ এটা উল্লেখ কৰিছিল। এইটো কথা কি ক'ব? হয়, এইটো কথা এনেকৈ ক'ম যে এইটো একেবাৰে সম্পূৰ্ণ মিছা। তেওঁ আমাৰ প্ৰতিবাদস্থলী আজিলৈকে ভৰি দিয়াহি নাই। আৰু তেওঁ আমাৰ ইয়াত হিন্দু আৰু মুছলমান নাৰীসকলৰ মাজত যিটো ভাগ কৰিবৰ বাবে তেওঁ এই মন্তব্য প্ৰদান কৰিছে। আৰু তেওঁ এতিয়া বৰ্তমান চাগে তেওঁ এই দোষীকেইজনকো তেওঁৱে পলুৱাই ৰাখিছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আমাৰ ঢিঙৰ বিধায়ক হয় তেওঁ, কিন্তু আজিলৈকে আমাৰ যিটো প্ৰতিবাদস্থলী আছে তেওঁক আমি দেখা নাপালোঁ। বৰঞ্চ তেওঁ এনেকুৱা সামাজিক মাধ্যমত এনেধৰণে মন্তব্য দিছে যে আমাৰ গোটেই সাম্প্ৰদায়িক বিষপাপ তেওঁ বিয়পাই পেলাইছে। আৰু বিশেষকৈ তেওঁ এইটো কৈছে যে আমাৰ নামঘৰ আৰু শিৱ মন্দিৰত যি ড্ৰাগছ বা মদ্যপান ভাং সেৱন কৰিছে, মুছলমানেই হওক বা হিন্দুৱেই হওক, তেওঁ সেই মন্তব্য বিয়পাব নালাগে। তাৰোপৰি আৰু তেখেতে এইটো মন্তব্য দিছে যে আমাৰ যি প্ৰতিবাদস্থলীত আমাৰ কোনোবা নাৰীক বোলে টনা আজোৰা কৰিছে, মুছলমান নাৰীক, সেইটো কেতিয়াও হ'বই নোৱাৰে। বৰঞ্চ দেখা যায় যে তেওঁলোকৰহে ব্যক্তিসকলে আমাৰ মহিলাসকলক য'তে ত'তে তেওঁ তিৰস্কাৰ কৰা আমি দেখা পোৱা যাওঁ। সেইবাবে তেওঁৰ ওপৰত আমি কঠোৰ গৰিহণা দিছোঁ আৰু আমি নাৰী সমাজে তেওঁক যেন এনেকুৱা মন্তব্য নিদিবলৈ সকীয়াই দিছোঁ। তেওঁ এটা কথা উল্লেখ কৰিছে যে যি মুছলমান মহিলা তেওঁলোকক ভূষা খুলি দিয়া কথা তেওঁ এটা উল্লেখ কৰিছিল। এইটো কথা কি ক'ব? হয়, এইটো কথা এনেকৈ ক'ম যে এইটো একেবাৰে সম্পূৰ্ণ মিছা। তেওঁ আমাৰ প্ৰতিবাদস্থলী আজিলৈকে ভৰি দিয়াহি নাই। আৰু তেওঁ আমাৰ ইয়াত হিন্দু আৰু মুছলমান নাৰীসকলৰ মাজত যিটো ভাগ কৰিবৰ বাবে তেওঁ এই মন্তব্য প্ৰদান কৰিছে। আৰু তেওঁ এতিয়া বৰ্তমান চাগে তেওঁ এই দোষীকেইজনকো তেওঁৱে পলুৱাই ৰাখিছে বুলি আমি সন্দেহ